যেনেকৈ ৱাইফক আক্ৰমণ কৰোঁতে দুৰ্বৃত্ত যেতিয়া আক্ৰমণ কৰেহি তেতিয়া মই পুলিচ থানাত যাম নে মই ৱাইফক প্ৰথম কৰ্তব্য ৱাইফক আপুনি তাৰপৰা ইয়ে কৰা ভাৰতীয় সংবিধানৰ ওপৰত সকলোৰে বিশ্বাস আছে মোৰো বিশ্বাস আছে কিন্তু পৰিস্থিতিৰ দাহ যে আমাৰ সুন্দৰ অসমখন শেষ হ'বলৈ গৈ আছে আমিও এতিয়া এক যুদ্ধ কৰিবৰ কাৰণে আমাক শক্তি লাগে আমাক আৰ্মছ লাগে যি সময়ৰ কথা আপুনি কৈছে সেইখিনি সময়ত কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছুৰ মানে এজন নেতা আছিলে সেই সময়ত তেখেতে কিয় এই বস্তুটো কণ্ট্ৰল কৰিব পৰা নাছিলে আপুনি যিখিনি কৈছে এইটো ভাল পইণ্ট হৈছে কিন্তু এটা কথা কি জানানে মই ৰাইজকো কৈছোঁ যে আপোনালোকে দাবা খেলা জানে চেছ খেলা এই চেছ খেলাতেই গোটেই ৰজা মন্ত্ৰী ঘোঁৰা হাতী চলজাৰ চব আছিল এতিয়া কথা হ'ল কি ৰণকৌশল কি জানা নাই মই নামটো ক'ব নোৱাৰোঁ ৰাছিয়াৰ এখন যুদ্ধ হৈছিল এই ৰাছিয়াৰ যুদ্ধত দুটা পাৰ্টি আছিল দুটা পাৰ্টি থাকোঁতে এটা পাৰ্টীয়ে তেওঁলোকে পিছুৱাই গৈ আছে তাৰপিছত কিন্তু সেই পাৰ্টিটো খুব ষ্ট্ৰং পাৰ্টি কিন্তু তেওঁলোকে পিছুৱাই গৈ আছে তেতিয়া এই পাৰ্টিটোৱে ভাবিছে এই চান্সিহঁতি কিবা কাৰণতে দুৰ্বল হৈ গৈছে ভয় কৰিছে আমাক খেদি গৈ আছে গৈ প্ৰায় 3 মাহ এনেকৈ পিছুৱাই যোৱাৰ পিছত সেই পক্ষ যিটোৱে পিছুৱাই গৈছিল ৰণকৌশল তাৰমানে সেইটো আছিল খুব সম্ভৱ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ অক্টোবৰ আছিল অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীত বৰফ পৰে এওঁলোকে এইকাৰণেই পিছুৱাই গৈ আছিল যে জানুৱাৰী পৰাৰ লগে বৰফ পৰিব আৰু তেতিয়া আমি এটেক কৰিম এওঁলোকক তেওঁলোকে বেক কৰিব নোৱাৰিব মৰি যাবগৈ হিমন্ত বিশ্ব শৰ্মাৰ এইটো আছিল কিন্তু তেওঁ পূৰ্ণাংগ নাছিল না তেওঁ নেতা আছিল আছুৰ নেতা আছিল কিন্তু এই দাবা খেলাত কি হয় গোটেই চক্ৰবেহুটো বনাই লয় এতিয়া তেওঁ মন্ত্ৰীক মাৰিব পাৰিলে হয় বা ৰজাক মাৰিব নোৱাৰিলে মন্ত্ৰীক মাৰিব পাৰিলে বা ঘোঁৰা এটা মাৰিব পাৰে বা হাতী মাতিব পাৰিলে হয় কিন্তু তেওঁ সেইটো টাচ কৰিব যোৱা নাছিল সেইকাৰণেই তেওঁৰ অপেক্ষা কৰি আছিল সেই ক্ষণলৈ যিটো ক্ষণত তেওঁ আক্ৰমণ কৰিলে কোনেও তেওঁক একো কৰিব নোৱাৰিব আৰু এতিয়া সেই ক্ষণটো আহিছে আৰু এই ক্ষণটোত এতিয়া জোকৰ মুখত ক'ত কেনেকৈ চূণ দিব লাগে তেওঁ কিন্তু চূণ দি আছে আৰু এইটোত কথাত আমি তেওঁক সহায় কৰিব লাগে আমি এটা সময়লৈকে চাওঁ 5 বছৰলৈকে চাওঁ তেওঁ কি কৰিছে আৰু এতিয়ালৈকে যিখিনি কৰিছে সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু এটা কথা মনত ৰাখিব কাম কৰিলেহে ভুল হয় কাম নকৰিলে ভুল কেতিয়াও হ'ব নোৱাৰে গতিকে তেওঁ কাম কৰিছে ক'ৰবাত ভুল হ'ব পাৰে আৰু এটা কথা মনত ৰাখিব যেতিয়া এতিয়া ধৰক আপুনি এটা অনুষ্ঠান কৰিছে কিবা এতিয়া অনুষ্ঠানটো কৰোঁতে হঠাৎ এনেকুৱা এজন মানুহ আহি গ'ল আমি ধৰক 1 লাখ 2 লাখ টকাৰ এটা অনুষ্ঠান কৰিছোঁ হঠাৎ এনেকুৱা এজন মানুহ আহি গ'ল যিজন মানুহৰ কাৰণে ভাল বস্তু আনিব লাগে তেতিয়া তেওঁ হয়তো এজনৰ পৰা টকা অলপ ধাৰ কৰিলে কাৰণ ধাৰ কৰিলে এইকাৰণে যে তেওঁ যদি 5,000 টকা খৰচা কৰিলে হয়তো তেওঁ 50,000 টকা আহিব পাৰে সেইকাৰণে তেওঁ ধাৰ দিছে আৰে যোনে হাতীয়ে খাই যেনেকৈ লাদেও তেনেকৈ গতিকে তেওঁ সেইটো কৰিছে গতিকে এটা কথা কি এতিয়া তেওঁ যি কৰে কৰি থাকক ধাৰ নিচা আমি আম খাওঁ না আমি গুটিৰ পিছত কিয় লাগিব লাগে গতিকে মুখ্যমন্ত্ৰী সেইটো সময়ত সেইখিনি তেওঁৰ নাছিল ৰণকৌশলটো পূৰ্ণাংগ হোৱা নাছিল সেইকাৰণে তেওঁ সেইটো সময়ত মাতিব পৰা নাছিল গতিকে মোৰ মতেৰে এতিয়া কিন্তু তেওঁ খেল দেখুৱাই দাবা খেল জানিব লাগে এটা সময়ত আমাৰ অসমত আলফা বহুত ষ্ট্ৰং আছিলে কিন্তু তাৰপিছত এতিয়া কিন্তু আলফা লাহে দুৰ্বল হোৱা পৰিলক্ষিত হৈছে আৰু এতিয়া ধৰক বহুতে চাৰেণ্ডাৰো কৰিলে আৰু এছামে আলোচনাপন্থী আলফা বুলি মানে আছে আৰু তেওঁলোকে দিল্লীত গৈ বহুত আলোচনা বিলোচনা কৰিছে কিন্তু এতিয়ালৈকে একো মানে ফলাফল পোৱা নাই এই বিষয়ত আপুনি কিবা ক'ব নেকি
নহয় শুনক, এতিয়া তেওঁলোকে কি আলোচনা কৰিছে সেইবিলাক কথা নাজানো, কিন্তু মই অলপতে মোৰ লগত আলোচনাপন্থী 3জনৰ লগত মোৰ হৈছে, দেখা সাক্ষাৎ হ'ল। মানে মই এখন অম্বৰীশ হোটেল, নহয় গণেশগুৰি নহয়, এইটো হেৰি পল্টন বজাৰত, তাতে এজন মোৰ বন্ধুৱে মোক মাতি লৈ গ'ল মানে কি, সেইটোত তাতে এটা বৰ ভাল অনুষ্ঠান মই গৈছোঁ, সম্প্ৰীতি অসম। এই সম্প্ৰীতি অসমৰ তাতে গ'লোঁ, যাওঁতে দেখিলোঁ যে তাতে আলোচনাপন্থী 3জন আহিল। আহোঁতে মই তেওঁলোকক ক'লোঁ, কিন্তু মোৰ ভাল লাগিছে কি যে তেওঁলোকৰ ভিতৰত এজনে মোক খুব এপ্ৰিচিয়েট কৰিলে। মই কিন্তু খুব উগ্ৰ হিচাপে কৈছিলোঁ, কাৰণ মোৰ বুকত বৰ জুই জ্বলি আছে। যদিও মই বাহিৰত হাঁহি থাকোঁ, অসমখনৰ কাৰণে বুকত জুই জ্বলি আছে। তেতিয়া মই কৈছিলোঁ যে আপোনালোকে এই যে চান্দা তোলা আৰু মানুহক হত্যা কৰা, এটা কথা কি জানা নাই, আমি যিটো কৰ্ম কৰোঁ, কৰ্মটোৰ ধৰ্মটো জানিব লাগে। ধৰ্ম নাজানাকৈ, ধৰ্ম মানে এইটো ধৰ্ম নহয়, ধৰ্ম মানে আচলতে হিন্দু ধৰ্ম মুছলমান ধৰ্ম নহয়, ধৰ্ম মানে ভাল। যিটো কৰ্ম কৰিম সেই কৰ্মটো ভাল নে বেয়া সেইটো চাই ল'ব লাগে। আৰু এটা কথা কি, আমি যদি এটা জীৱ দান দিব নোৱাৰোঁ, আমি জীৱ হত্যা কৰিব নালাগে, আৰু জীৱ হত্যা নকৰাকৈও আমি কাম কৰিব পাৰোঁ। মই উদাহৰণ দিলে এতিয়া বহুত টাইম লাগিব, মই সেইকাৰণে উদাহৰণটো নিদিওঁ, কেতিয়াবা যদি কাৰোবাক দিব লাগে মই দিম। তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, কাৰণ মই এইকাৰণে কৈছোঁ যে এক্সট্ৰিমিষ্ট গ্ৰুপ অসমত হ'ব নোৱাৰে। মই 1977ত মই আহিলোঁ, 77, 78, 79ত মই এক্সট্ৰিমিষ্ট গ্ৰুপ খোলাৰ কাৰণে, মই এইটো বহুতেই নাজানে, কিন্তু মই এটা কথা কৈছোঁ, মই যে এক্সট্ৰিমিষ্ট গ্ৰুপ খুলিছিলোঁ, মই কাৰ প্ৰেৰণাত খুলিছিলোঁ, মই আনন্দ মাৰ্গৰ লগত মোৰ পেক্ট, নক্সালৰ লগতো পেক্ট হৈছিল মোৰ, কিন্তু মই নক্সালক মই এগ্ৰী নকৰিলোঁ, মই আনন্দ মাৰ্গীক পেক্ট কৰিলোঁ, এগ্ৰী কৰিলোঁ। কৰি সেই আনন্দ মাৰ্গীয়ে, মই বেংগলত আছিলোঁ, মই 7 বছৰ আছিলোঁ, মই এটা কোম্পানীৰ লগত গৈ মই তাৰপিছত নিজেও মই কোম্পানী খুলিলোঁ। সেইবোৰ কথাৰ সাক্ষাৎ প্ৰমাণ, মই ক্লাছ 7ৰ পৰা মই কলিকতাত গৈ কেনে মই 7 বছৰ কটাই আহিছোঁ, আৰু মোৰ নিজৰ কোম্পানী আছে। সেই কোম্পানী কেলকাতা ৰেজিষ্টাৰ অফিচত মই ৰেজিষ্টাৰ কৰিছোঁ, বিইং এ ষ্টুডেণ্ট অফ ক্লাছ 7, আৰু প্ৰমাণস্বৰূপে মোক কেলকাতা ৰিজাৰ্ভ বেংকে চিঠি পঠাইছে। সেই চিঠি কোনোবাই যদি চাব বিচাৰে হঠাৎ চাব পাৰে। আৰু মই একমাত্ৰ সেই কোম্পানী বন্ধ কৰি, এতিয়াও আৰামবাগ, তাৰাকেশ্বৰ আৰু চেওৰাফুলি এইবিলাকত ষ্টেট বেংকত সেই সময়ত জইণ্ট একাউণ্টত টকা আছে, এতিয়াও আছে মোৰ নামত। গতিকে বেছি টকা নাই, হয়তো কম টকা আছে, যিয়ে হওক টকা আছে প্ৰমাণ দিবৰ কাৰণে। আৰু মই গুচি আহিলোঁ 77ত। আহি মই এতে সময়টো পাহৰিলোঁ, কিন্তু 77ৰ পৰা 79ৰ ভিতৰত মই এক্সট্ৰিমিষ্ট গ্ৰুপ খোলাৰ কাৰণে মই সুন্দৰ এৰেঞ্জমেণ্ট কৰিছিলোঁ। লাচিত খানা আছিল, লাচিত খানাৰ এজনক আনি কেনে তেওঁ মোক মদ নহ'লে মুদ নাহে বুলি কওঁতে তেওঁক মানে মাৰিবৰ বাকী তেওঁক খেদি দিলোঁ মই। গতিকে মই তেতিয়াই ডিক্লেয়াৰ কৰিছিলোঁ যে অসমত এক্সট্ৰিমিষ্ট গ্ৰুপ কেতিয়াও হ'ব নোৱাৰে। আমি ইমানেই ফ্লেক্সিবল, আমি অকণমান কিবা এটা দেখিলেই আমি একদম গলি যাওঁ, আমি লোভ সামৰিব নোৱাৰোঁ। সেনেকৈ নহয়, জাতি এটাক ৰক্ষা কৰিবৰ কাৰণে বহু কষ্ট স্বীকাৰ কৰিব লাগিব। কষ্ট স্বীকাৰ কৰিলেহে আপুনি এটা জাতিক আপুনি যোগ্য দিব পাৰিব। গতিকে সেইটো সময়ত মই কেইটামান কথা কৈছিলোঁ যে আজি মাৰোৱাৰী সমাজ সকলো ফালৰ পৰা উন্নত এই কাৰণেই যে তেওঁলোকে গোটেই স্বধৰ্মটো জানিছিল, যিটো কৰ্ম কৰিছিল তাৰ ধৰ্মটো জানিছিল। কেনেকৈ জানিছিল যে এতিয়া চাওক, আমি যিটো এতিয়াও আমি আজি মাৰোৱাৰী সম্প্ৰদায়ৰ বাহিৰে বাকী কোনো সম্প্ৰদায়ত এনেকুৱা ইউনিটি নাই। আমি ট্ৰাষ্ট এটা গঠন কৰি
12 আৰু ATG-টো এক্সামটেড কৰিব লাগে কৰিলে কিন্তু কৰিলেই নহ'ব মোৰ টকাটো ইনকাম টেক্সত গৈ আছে সেই টকাটো কিন্তু মই তাত দিব লাগিব আজি ধৰক আমাৰ এটা অনুষ্ঠানত আমাৰ এটা অঞ্চলত আমি এটা অনুষ্ঠান আছে সেই অনুষ্ঠানটোত আমি ট্ৰাষ্টখন খুলিলোঁ খুলি 12 আৰু ATG এক্সামটেড কৰিলোঁ কৰি কেনে আমি তাত টেক্স দিব পাৰোঁ এটা আমি ধৰক আমি পেঞ্চন পাওঁ পেঞ্চনৰ পৰা আমি ইনকাম টেক্স টকা দিওঁ কিন্তু এই কামবিলাক আমি কেতিয়াও নকৰোঁ আৰু বেলেগে কৰা দেখিলে আমি ঈৰ্ষা হওঁ তে সেইকাৰণে মই আমাৰ আলোচনাপন্থী তেওঁলোকক মই কৈছিলোঁ যে আপোনালোকে CSR ফাণ্ডটো কিয় ক্লেইম নকৰিলে CSR ফাণ্ডতো কোটি টকালৈকে দিয়ে সেইটো চেণ্ট্ৰেল হেৰি গতিকে তেনেকুৱা হয় লাষ্টৰ ফালে মাৰ্চৰ এইবিলাক পইচা ঘূৰি যায় এতিয়া সেইটো হয়তো এইটো কোনোবাই খাই আছিল এইটো গতিকে তেওঁলোকে মানুহক হেৰি নকৰি কেনে CSR ফাণ্ডটো ক্লেইম কৰি পাৰিলে হয় ট্ৰাষ্ট খুলি কেনে 12 ATG এক্সামটেড কৰি কেনে সেই ইনকাম টেক্স সবাই দিলে হয় যে আলফায়ে প্ৰয়াস কৰিছিল এইটো ভাল পাইছোঁ আমি যে অসমক এটা ভাল উন্নত কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল নোৱাৰিলে সেইটো বেলেগ কথা কিন্তু এটা অন্যায়ভাৱে মানুহক হত্যা কৰি যাব সেইটো কিন্তু সহ্য নহয় আপুনি যে ক'লে যে কলিকতাৰ পৰা আহি ইয়াতে এটা এক্সট্ৰিমিষ্ট গ্ৰুপ খোলাৰ কথা এই যে এই কথাটো যে আপুনি ভাবিলে আপোনাৰ ভাৰতীয় সংবিধানৰ ওপৰত বিশ্বাস নাই নেকি কি হয় জানে নাই ভাৰতীয় সংবিধানৰ ওপৰত সকলোৰে বিশ্বাস আছে মোৰো বিশ্বাস আছে কিন্তু পৰিস্থিতিৰ দাস মানুহ কেতিয়াবা পৰিস্থিতিৰ দাস হয় আপুনি ৱাইফক লৈ কেনে ক'ৰবাত বজাৰ কৰিব গৈছে বা কাৰোবাৰ আলহী ঘৰত গৈছে হঠাতে এডোখৰ নিদান ঠাই পালে তেতিয়া দুৰ্বৃত্ত 2জন 3জন 4জনে আহি কেনে আপোনাৰ ৱাইফৰ ওপৰত আক্ৰমণ কৰিলে এতিয়া সংবিধানে কি কৈছে আপুনি আইনৰ আশ্ৰয় লওক তে আপুনি এতিয়া ৱাইফক তাত থৈ কেনে থানালৈ আহিব নে আপুনি দুষ্কৃতিকাৰীকেইটাৰ লগত আপুনি যুদ্ধ কৰিব তদ্ৰুপ মই আৱেগিক হৈ গৈছিলোঁ যেতিয়া মোক সেই আনন্দ মাৰ্গীজনে মোক কৈছিল মই যেতিয়া কৈছিলোঁ যে আমাৰ সুন্দৰ অসমখন শেষ হ'বলৈ গৈ আছে আমিও এতিয়া এক যুদ্ধ কৰিবৰ কাৰণে আমাক শক্তি লাগে আমাক আৰ্মছ লাগে তেতিয়া মই জানো কিন্তু আৰু ভাৰতীয় সংবিধানটো জানেই চব কথা কিন্তু আমাক যে অসমখনক যে শোষণ কৰি আছে সেইটো ভাৰতীয় সংবিধানটো জানেই কেন্দ্ৰীয় চৰকাৰে জানে জানাৰ পিছতো তেওঁলোকে ৰাজনীতিৰ মেৰ পাছত সোমাই কেনে অসমখনক ডুবাবলৈ লৈ গৈছিল টাইটানিকৰ দৰে তে গতিকে ময়ো আৱেগিক হৈ মই তাৰ পৰা গুচি আহিলোঁ মই তাত সোণৰ এখন হেৰি এৰি থৈ কেনে মই প্ৰতিষ্ঠান এটা এৰি থৈ কেনে মই গুচি আহিলোঁ অসমখনক ৰক্ষা কৰিবৰ কাৰণে তেতিয়া কিন্তু সেইটো মোৰ এটাই সপোন আছিল যে অসমখনক মই ৰক্ষা কৰোঁ অসমখনক ৰক্ষা কৰোঁ তেতিয়া মই সেইটো ভাবা নাছিলোঁ যে ভাৰতীয় সংবিধান কৰিব নকৰিব আস্থা অনাস্থা এইবোৰ কথা অহা নাছিল যেনেকৈ ৱাইফক আক্ৰমণ কৰোঁতে দুৰ্বৃত্ত যেতিয়া আক্ৰমণ কৰেহি তেতিয়া মই পুলিচ থানাত যাম নে মই ৱাইফক প্ৰথম কৰ্তব্য ৱাইফক আপুনি তাৰপৰা ইয়ে কৰা দাদা আমাৰ অসমৰ দল সংগঠনবিলাকৰ ভাৰতীয় সংবিধানখনৰ ওপৰত বিশ্বাস নাই নেকি ভাৰতীয় সংবিধানে আমাৰ অসমীয়া জাতিটোক সুৰক্ষা দিব নোৱাৰে নেকি পাৰে নোৱাৰাৰ কোনো কাৰণ নাই কিন্তু কথাটো হ'ল কি জানা এটা পৰিয়ালত 4-5টা ল'ৰা থাকে 6-7টা ল'ৰা থাকে 2-3টা ল'ৰা থাকে সকলোৰে মানসিকতা একো নহয় সকলো ধৈৰ্যশীল নহয় হাতৰ 5টা আঙুলি যেনেকুৱা সমান নহয় তে গতিকে হয়তো কোনোবাই ব্যতিক্ৰমী হেৰিলৈকে পদক্ষেপ লৈ কেনে সেনেকুৱা কৰিও আছে হৈও আছে কিন্তু এটা কথা কি ভাৰতীয় সংবিধানে সকলো কৰিব পাৰে এটা জাতিক উন্নতি নিব পাৰে কিন্তু যদি আপুনি এনালাইচিছ কৰি চাই আজি অসমখনটো অস্তিত্ব এতিয়া জীৱাৰ আগত এতিয়া ভাৰতীয় সংবিধান যখন চাইলেণ্ট হৈ আছে মৌন হৈ আছে আজি বহুত কথা আছে যে ভাৰতীয় সংবিধানে হয়তো অসমৰ সংক্ৰান্তত কিবা কৃপণালী কৰি আছে নেকি কিবা কৃপণালী কৰি থকা যেন লাগিছে সেইকাৰণে
নিজক বিপদত পেলাই হ'লেও জাতিটোক ৰক্ষা কৰাৰ কাৰণে অসম আন্দোলনটো কৰিছে আৰু তাত শুধৰণিও হৈছে সেইকাৰণে হয়তো ময়ো আৱেগিক হৈ কেনে হ'ব পাৰে মই চেষ্টা এটা কৰিছিলোঁ কিন্তু শেষত যাই কেনে মই ডিক্লেয়াৰ কৰিলোঁ যে এইখন অসমত এক্সট্ৰিমিষ্ট গ্ৰুপ কেতিয়াও হ'ব নোৱাৰে আৰু তাৰ ফলস্বৰূপে আজি যিটো আলফাই কৰি আছে তেওঁ ছাকচেছ হোৱা নাই কাৰণেই যে তেওঁলোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল সেইটো সত্য নহ'ল দাদা আজিলৈ আমাৰ সময়ো হৈ আহিল আৰু আজি আপুনি যথেষ্ট সময় নষ্ট কৰি ইমান দূৰৰ পৰা আহি আজি আমাৰ মঞ্চ শুৱনি কৰিছে গতিকে আপোনাৰ ভৱিষ্যত জীৱন সুখী হওক তাৰে কামনা কৰি আজি আমাৰ পডকাষ্ট অনুষ্ঠানটি সামৰণি মাৰিছোঁ ধন্যবাদ মোৰো ৰাইজৰ লগতে অৰুণোদয় অসমৰ এই মঞ্চখন ইমান মোৰ নিজৰো ভাল লাগিছে যে আজি মোৰ গাটো পাতল লাগিছে যে মোৰ মনৰ কথাখিনি বহুদিন মই কাৰ আগত ক'ম আজি অৰুণোদয় অসমে মোক এইখিনি হেৰি দিলে আশ্ৰয় দিলে বা মোক ক'বলৈ সুযোগ দিলে সেইকাৰণে মই অৰুণোদয় অসমৰ সমূহ কৰ্মীবৃন্দলৈ মই ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে আৰু ৰাইজক কৈছোঁ যে আপোনালোকে এই ধৰণৰ অনুষ্ঠানক লাইক কমেণ্ট কৰি কেনে যাতে আৰু আগুৱাই যাব পাৰে উন্নতি কৰিব পাৰে আৰু এই উন্নতিৰে যাতে অসমখনৰো উন্নতি হয় তেওঁলোকৰ উন্নতি হয় সেইখিনি কৈ কেনে আজি সকলোকে পুনৰবাৰ নমস্কাৰ কৰি মই বিদায় মাগিছোঁ নমস্কাৰ যাক আপোন বুলি ভাবিছিলোঁ তেওঁলোকেই মানে মোৰ পিঠিত ভাল চুৰি মাৰি থৈ দিছে মানে সেইখিনি সময়ত মোৰ যে 5 মহীয়া কেঁচুৱাটো মই গাখীৰ খুৱাব লাগিব কাৰো মুখেৰে মাত এষাৰ নোলাল আনকি মোৰ নিজৰ মানুহজনৰে মাত নোলাল অৰুণোদয় অসমে লৈ আহিছে বুলি তেওঁ মোৰ কাৰণে ভগৱান তুমি মোক এইখিনি সহায় কৰিছে গতিকে মই এইটোৰ নিচিনা চৰম মানে দুখৰ হেৰি মই পোৱা নাই মানুহ জন্মিলে মৰিব লাগিব সেইটো বিধাতাৰ লিখন যিসকলৰ মাক পৃথিৱীত আছে তেওঁলোক ভাগ্যৱান তেওঁলোকতকৈ ভাগ্যৱান আৰু পৃথিৱীত হ'ব নোৱাৰে এক ব্যতিক্ৰমী অনুষ্ঠান চাবলৈ নাপাহৰিব য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান